দাদা ঘূৰি দিলে, ঘূৰাৰ পিছত মই কৈছো অ'কে ঘূৰিছে তুমি পাৰলে নহয় মানে বোটখনলৈ যাম। ঘূৰিয়ে দাদাই অকমান সময় এনেকে ফ্ল' হৈ গ'ল, মানে হাত চাত এনেকে দিয়া নাই, মাৰা নাই। মই বোলো কি মানুহে সাঁতুৰি থাকোতে এনেকে অলপ কেতিয়াবা ৰখি দিয়ে ন, সেইটো হ'ল নেকি। 1 ছেকেণ্ড মান হোৱাৰ কাৰণে মই বোলো বেছি টাইম ৰখিছে বুলি মই তলৰ পৰা মই টিউবটো পিন্ধি আছো, মই তলৰ পৰা এনেকে দাদাক ফ্ল' কৰি উঠাই দিলো। দাদা ডুবি যোৱা নাই, খালি মুখখন এনেকে তললে কৰি আছিল। সেইটো পানীত আমি সাঁতুৰিলে এনেকুৱা হয়। মই উঠাই দিলে দাদা এনেকে দি পেলাই মুখেদি এনেকে বগা পানী আৰু নাকেদি বগা পানী অলপ ওলাই গ'ল। মই ভয় খাই গলো। তাৰপিছত তেতিয়া দাদা এনেকে চাইছে, চাই পেলাই বমি কৰি দিলে অকমান। বমিটোত অলপ বিয়েৰ গোন্ধাইছে, বিয়েৰ খাইছিল অকমান। পৰ্ক 1 পিচ খাইছিলো, পৰ্ক তেওঁলোকে বনাই দিছিল। সেই পৰ্ক পিচ টাইপ ওলোৱা নাই, য়েল্ল' টাইপ ওলাইছে। মই চাগে এতিয়া চাগে ক্লিয়াৰ হৈ যাব, মানুহজনৰ কিবা এটা চৰ্চনি খোৱাৰ নিচিনা হ'ল চাগে, পানীত পৰিলে যিটো হয়। তাৰপিছত মই তেওঁক দাঙি ধৰি আছো, কিন্তু তেওঁৰ যোনটো এফৰ্ট, এজন মানুহক উঠাই দিলে এটা এফৰ্ট থাকে ন, মই উঠাইহে ধৰিছো। মই তেওঁক ওচৰত লৈ থকা নাই পানীত, মই জাষ্ট দিব নোৱাৰাকে, তেওঁ যিহেতু টোপ কিনা নাই, মই এনেকে ধৰি আছো। তেওঁ কিন্তু নিজৰ এফৰ্টটো নাই, যেনেকে মই উঠাই দিছো এনেকে দিলে ইফালে হালি গলে ইফালে হালি যায়, ইফালে হালি গলে ইফালে হালি যায়।